অসম মেঘালয় সীমান্তত বিধায়ক পবিত্ৰ ৰাভা। পশ্চিম গোৱালপাৰাৰ কুকুৰকাটা টেকেলিপাৰাত এখন দলঙৰ বাবে হাহাকাৰ কৰি থকা ৰাইজক দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি। চাওক, এই সমষ্টিটো আগতে গোৱালপাৰা পূবত আছিলে, বিধায়ক আছিল কংগ্ৰেছৰ। এইটো এবাৰ হোৱা নাই, 2-3বাৰ হৈছে বিধায়ক, মই যিমানটো গম পাওঁ। সেই বিধায়কজনৰ দায়িত্বটো আছিল এই অঞ্চলটো চোৱাৰ কাৰণে, আৰু এই অঞ্চলটো চোৱাৰ এইকাৰণে দৰকাৰ আছিল, সেইটো অসম আৰু মেঘালয় সীমান্তত আছে, অঞ্চলত কাম কৰা নাই। উদাহৰণটো এইটোৱে, আপোনালোকে দেখা পাইছে, উদাহৰণটো এইটোৱে। সেইকাৰণে গোৱালপাৰা পশ্চিম সমষ্টিত এইবাৰ বিজেপিৰ ভাৰত স্বাধীন হোৱাৰ পিছত পোনপ্ৰথমবাৰ এজন বিধায়কটো আহিছে। আৰু বোলে নিশ্চিন্ত থাকক, পবিত্ৰ ৰাভাই আপোনালোকৰ ওচৰত ৰাইজৰ লগত থাকিব, ৰাইজৰ লগত সুখ দুখত থাকিব চেষ্টা কৰিব। ৰাইজৰ যি সমস্যা আছে সেই সমস্যাবিলাক সোনকালে সমাধান কৰিব চেষ্টা কৰিম। আৰু আজি প্ৰতিকূল বতৰতো আমি আহিছোঁ, আৰু মোৰ লগত সংগ দিছে আমাৰ উপায়ুক্ত, অসম জিলাৰ উপায়ুক্ত মহোদয়, আৰু আমাৰ লগত PWD গৌৰৱটনী বিধায়ক, তেওঁ অফিচাৰো মোৰ লগত আহিছে। তেওঁলোকে আশ্বাস দিছে, তেওঁলোকে ধৰিছে কামটো। মই ভাবোঁ 1-1.5 মাহৰ ভিতৰত কামবিলাক সুচাৰুৰূপে হ'ব, আৰু লাহে লাহে সমস্যাবিলাক সমাধান হ'ব। আৰু কণ ল'ৰা ছোৱালীবিলাকে যাতে পানীত যাব নালাগে, মই সদ্যহতে মই নাৱৰ ব্যৱস্থাটো কৰিম মোৰ ফালৰ পৰা। অতি সোনকালে এসপ্তাহৰ ভিতৰত মই নাৱৰ ব্যৱস্থাটো কৰি দিম। মানে আৰু নাও দিলে আৰু ভালে লাগিব আমাক। দলং নোহোৱাকৈ এখন মানে কষ্ট হয় না, ল'ৰা ছোৱালী স্কুলত যাব কাৰণে। ইমান কি কয়, ইমান ডাঙৰ হয়, আমাৰো অসুবিধা হয়। এইকাৰণে আমাকো বেয়া লাগে, ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে আমাকো কষ্টও লাগে। এইখিনি পানী পাৰ হৈ মা বাপেকে দিব লাগে না, এইকাৰণে আমাকো নাও লাগে লাগাতো। এই নাও ব্যৱস্থা নাথাকাৰ কাৰণে কেতিয়াবা পল' চাপতহে দে স্কুলত, আৰু এই স্কুলত কেতিয়াবা আমাক ভাড়াও লাগে 10 টকা কৰি, পলত চাপত ভাড়া লাগে। 2-3টা ল'ৰা ছোৱালী, আমি গৰীব মানুহ না, কষ্ট হয়। এইকাৰণে আজি MLA তো ফাৰ্ষ্ট আজি আহা, আৰু কি আগতো অহা নাই। হেমন্ত মামা ক'তে আমাক একোৱে নিদে। আজি মানুহগিলা MLA গিলা যে আহে, দলং দিম, আজি দিম, কালি দিম কয়, ক'ত ভোট পালে আমাক কোনোদিনো আমাক চাবাইছে নেকি? অহা নাই নহয়। আজি পবিত্ৰ ৰাভায়ে আহিছে, ভাল পাইছোঁ আমি, ইমানখিনি ধন্যবাদ দি আছোঁ আমি। নাও যদি দিয়ে আমিও ধন্যবাদ ভালে পাওঁ। আহা অলপ, আৰু এইখিনি নদী হ'লেও কি হ'ব, আৰু এই পাথাৰটা আছে না, তাতেও ইমান কষ্ট হয় আহা যাহা। ইয়াতো ৰাস্তা ঘাট অলপ উঠিলে ভাল হ'ল হয়। আজি আমাৰ এই টিকিলিপাৰা গাঁৱত হয়, বহুত বেকৱাৰ্ড জেগা হয়, বহুত ভিতৰুৱা জেগা। আজি আমাৰ অসম মেঘালয় সীমান্ত ক'ব পাৰি। কিন্তু আজি আমাৰ প্ৰথমবাৰ কাৰণে আজি BJP MLA, আজি নৱনিৰ্বাচিত যুৱ প্ৰজন্মৰ আমাৰ MLA পবিত্ৰ ৰাভা ছাৰে আজি আমাৰ এইখিনি এৰিয়াত আহি পেলাই আজি আমাৰ যিখিনি অসুবিধা, সেই অসুবিধাখিনি আমাৰ বুজ লয়। আৰু শেষত আজি আমাৰ এই ব্ৰিজখন আৰম্ভ কৰাৰ কাৰণে বহুত যো-জা কৰিছে। ইতিমধ্যে হোৱাৰ সিদ্ধান্ত আগবাঢ়িছে, আৰু এই দলং নোহোৱালৈকে আমাৰ এইখিনিত এই ল'ৰা ছোৱালীৰ অসুবিধাৰ কাৰণে আমাৰ এতিয়া নাৱৰ কাৰণে এটা ব্যৱস্থা কৰিম বুলি কৈছে। সেইখিনি আমি বহুত ধন্যবাদ আৰু অতি আনন্দিত। আৰু আমাৰ এই নৱনিৰ্বাচিত MLA ছাৰক মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আমাৰ যিখিনি ইয়াৰ আগতে যিখিনি MLA আছিলে আমাৰ পূব সমষ্টিৰ, তেখেতে কংগ্ৰেছৰ MLA আছিলে। আমাৰ এইখিনি জাগাত বা এইখিনি এৰিয়াত আজিলৈকে আমি এইখিনি এৰিয়াৰ মানুহে এই কংগ্ৰেছ MLA আজিলৈকে দেখা পোৱা নাই, চিনিও নাপায়। গতিকে আমি এই পশ্চিম সমষ্টি আমাৰ বহুত ST সমষ্টি আজি হৈছে, আমি নিজৰ মানুহ আমি MLA পাইছোঁ, সেইখিনি আমি ধন্যবাদ।